Hello everyone, আশা কৰো সকলোৱে ভালে আছা 2026ৰ ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰ এইটো সিৰিজৰ লৈ আহিছো পাৰ্ট 4 আৰু এই পাৰ্ট 4ত লৈ আহিছো বহুত ইম্পৰ্টেণ্ট এটা চেপ্টাৰ আৰু বহুত ইন্টাৰেষ্টিং চেপ্টাৰ আৰু চেপ্টাৰটোৰ নাম হৈছে মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স বা বংশগতিৰ আণবিক ভিত্তি চেপ্টাৰটো ইমানেই ইম্পৰ্টেণ্ট যে এটা ব্ৰড কোৱেশ্চনটো জুলজিত ইয়াৰ পৰা থাকিবই শৰ্ট কোৱেশ্চনটো থাকিবই গতিকে এইটো চেপ্টাৰৰ পৰা কোৱেশ্চন 100% আহিব গতিকে মই এনেকুৱাকৈ প্ৰিপেয়াৰ কৰিছোঁ আৰু দুটা মাধ্যমৰ কাৰণে ইংৰাজী মিডিয়ামৰ কাৰণেও কোৱেশ্চনৰ আনসাৰ আছে আৰু অসমীয়া মিডিয়ামৰ কাৰণেও কোৱেশ্চনৰ আনসাৰ আছে আৰু ইন্টাৰেষ্টিং কথা এইটো চেপ্টাৰৰ চমু কোৱেশ্চনখিনিও আছে আৰু বহল কোৱেশ্চনখিনিও আছে দ্যাট মিন্স ব্ৰড কোৱেশ্চনো আছে আৰু শৰ্ট কোৱেশ্চনো আছে দুটা টাইপৰ কোৱেশ্চনৰ মই মানে ইয়াতে আনসাৰ লিপিবদ্ধ কৰিছোঁ গতিকে তোমালোকৰ এই চেপ্টাৰৰ জৰিয়তে আণবিক ভিত্তি বা বংশগতিৰ আণবিক ভিত্তি বা মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্সৰ এই চেপ্টাৰৰ জুলজিৰ এই চেপ্টাৰৰ দ্বাৰা তোমালোকে বহুত উপকৃত হ'ব গৈ আছা ইয়াৰ আগতে মই 4বাৰ এই ভিডিঅ'টো দিছোঁ এই ভিডিঅ' বেলেগ 4 বছৰতেই 100% কমন আহিছে আৰু নিশ্চয় 2026ৰ এই ভিডিঅ'ৰ পৰাও তোমালোকৰ এইটো চেপ্টাৰৰ পৰা 100% কমন আহিব ব্ৰড কোৱেশ্চনটো কমন পৰিবই যিখিনি ব্ৰড কোৱেশ্চন মই দিছোঁ তাৰ পৰা এটা কমন পৰিবই গতিকে চিন্তা একো নকৰি পেন পেপাৰ লৈ বহি যোৱা আৰু লিখা আৰম্ভ কৰি দিয়া কিমান সময় লাগিব 2 ঘণ্টা লাগিব গোটেই কোৱেশ্চন আনসাৰখিনি লিখি লোৱা আৰু মূৰৰ পৰা তোমাৰ চিন্তাটো দূৰ হৈ যাব যে এইটো চেপ্টাৰৰ মোৰ কোৱেশ্চন আনসাৰ আছে নে নাই তোমাৰ গোটেই কোৱেশ্চন আনসাৰ এইটো ভিডিঅ'তে তোমাৰ থাকিব তো স্ক্ৰীনশ্বট মাৰা সোনকালে পজ কৰা ভিডিঅ' পজ কৰি চোৱা আৰু গোটেই কোৱেশ্চন আনসাৰখিনি বহি এতিয়াই লিখি লোৱা সো মই দেৰি নকৰোঁ তো মোৰ ভিডিঅ'ৰ দ্বাৰা যদি তোমালোকৰ এইটো সিৰিজৰ দ্বাৰা উপকৃত যদি হৈ আছা তেনেহ'লে কি কৰিব লাগিব এটা সিম্পল ভাষাত এটা থেংক ইউ লিখিব লাগিব কমেণ্টত আৰু সেইখিনি যদি লিখিব নোৱাৰা তেনেহ'লে তোমালোকে ইমান ডাঙৰ ভিডিঅ' তোমালোকে ভিডিঅ'খন চালে গম পাবা যে মই কিমান টাইপিং কৰিছোঁ কিমান লিখিব লাগিছে মোৰ তোমালোকে চাবা যে মোৰ সেই কষ্ট যদি মোৰ তোমালোকৰ লাগে যে না ছাৰে মোৰ আমালোকৰ কাৰণে বহুত কষ্ট কৰিছে কাৰো পৰা মই এটকাও বিচৰা নাই কোনেও তোমালোকে এটকা দিয়াও নাই কিন্তু ইমান কষ্ট যে তোমালোকৰ কাৰণে কৰিলোঁ তোমালোকে জাষ্ট এটা থেংক ইউৰ জৰিয়তে সেইটো কমেণ্টত জনাবা কোনোৱেও ভিডিঅ' গোটেইখিনি চোৱাকৈ কোনেও এটা কমেণ্ট নিদিয়াকৈ নাযাবা এটলিষ্ট এটা থেংক ইউটো দিব পাৰিবা গতিকে সবেই এটা কমেণ্ট কৰি যাবা কমেণ্ট পালে মই অনুপ্ৰেৰিত হওঁ ওচৰৰ লগত চেনেলটো শ্বেয়াৰ কৰিবা ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা তো ব'লা দেৰি নকৰোঁ ভিডিঅ' মেইন মূল বিষয়লৈ আগবাঢ়ো ব'লা হেল্ল' এভৰিৱান ৱেলকাম টু বায়'ফিউচন আৰু আজিৰ যিটো ইম্পৰ্টেণ্ট সিৰিজৰ পাৰ্ট 4 আৰু তাৰেই মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স বা বংশগতিৰ আণবিক ভিত্তি চেপ্টাৰটো আৰম্ভ কৰিব গৈ আছোঁ পেন পেপাৰ নিশ্চয় সাজু আছে উইদাউট পেন পেপাৰ ভিডিঅ' চোৱা আৰম্ভ নকৰিবা পেন পেপাৰ লৈ লোৱা তাৰপিছতে বহা আৰু এটা এটাকৈ কোৱেশ্চন আহিব ধুনীয়াকৈ এনচাৰ লৈ লোৱা দুটাৰেই ভাষাৰে আছে অসমীয়া আৰু ইংৰাজী দুটা লেংগুৱেজতে এনচাৰবিলাক দিয়া আছে প্ৰথমে চাম মই 2024 আৰু 2025ত অহা কুৱেশ্চনবিলাক আৰু সেইবিলাকৰ এনচাৰসমূহ তো ব'লা দেখা যাওক ফাৰ্ষ্ট কুৱেশ্চন কিহৰ পৰা আহিব জানা ফাৰ্ষ্ট কুৱেশ্চন আহিব 2024 হোৱাট ইজ হিউমেন জিনম মানৱ জিনম কি তো এইটো এটা 1 মাৰ্কৰ কুৱেশ্চন আহিছিলে আৰু 1 মাৰ্কৰ এই কুৱেশ্চনটো তোমালোকে ভালকৈ জানা যে মানৱ জিনম মানে কি মানুহৰ দেহত বা মানুহৰ কোষত থকা গোটেই জেনেটিক ইনফৰমেশ্যন ডিএনএৰ গোটেই ইনফৰমেশ্যনখিনি ডিএনএৰ গোটেইখিনি তথ্যক একেলগে কোৱা হয় হিউমেন জিনম জিনম শব্দটো জিন মানে জিন আৰু মানে এণ্টায়াৰ গোটেইখিনি কমপ্লিট সেট সেইকাৰণে মই ডেফিনেশ্যনটো সেনেকৈ বনাইছোঁ আৰু মানুহৰ ডিএনএত কিমান বিলিয়ন বেছ পেয়াৰ থাকে জানা 3.2 বিলিয়ন এপ্ৰক্সিমেটলি বেছ পেয়াৰ থাকে ক্ষাৰকীয় জোৰ থাকে আৰু 20,000ৰ পৰা 25,000 জিন থাকে আৰু 23 পেয়াৰ্ছ অফ ক্ৰম'জমত এইখিনি সিঁচৰিত হৈ থাকে তো এইখিনিয়ে কথা আছিল 1 মাৰ্কৰ কাৰণে এইখিনি লিখিলে কাফি কিন্তু এটা সেন্টেন্স লিখি আঁতৰি নাহিবা এটলিষ্ট দুটা সেন্টেন্স লিখিলে মাৰ্ক কাটাৰ সম্ভাৱনা কম থাকে তো এইটো কোৱেশ্চন ভাল কোৱেশ্চন 2024ত আহিলে 1 মাৰ্কৰ আৰু এটা কোৱেশ্চন আহিছিলে 2024ত ৰাইট দ্য নেম অফ এনজাইমছ অফ ডিএনএ ৰেপ্লিকেশ্যন ডিএনএ প্ৰতিকৃতিকৰণৰ এনজাইমসমূহৰ নাম লিখা খুব ধুনীয়া কোৱেশ্চন আৰু খুব কমন কোৱেশ্চন বুজি পাইছা নাই খুব ধুনীয়া কোৱেশ্চন যে কি এনজাইম ডিএনএ ৰেপ্লিকেশ্যনত দৰকাৰ হয় লাগে তোমালোকে জানা ডিএনএ পলিমাৰেজ এনজাইম লাগে হেলিকেজ এনজাইম লাগে প্ৰাইমেজ লাগে আৰু ডিএনএ লাইগেজ লাগে আৰু সেই এনজাইমবিলাকৰ নাম লিখিলেই হ'লহেঁতেন কিন্তু মই এনজাইমসমূহৰ কামো এটা সেন্টেন্সত লিখি দিছোঁ যাতে তোমালোকৰ উপকাৰ হয় সো তোমালোকে মাৰ্ক হিচাপে লিখিবা যদি 2 মাৰ্ক আহিছে তেনেহ'লে জাষ্ট এনজাইমবিলাকৰ নাম লিখি দিবা আৰু যদি দেখা যায় 3 মাৰ্কৰ আহিছে তেনেহ'লে এনজাইমৰ কামবিলাকো লিখি দিবা সেইকাৰণে মই কোৱেশ্চনৰ এনচাৰটো এনেকৈ ডিজাইন কৰিছোঁ যাতে তোমালোকৰ বেলেগ ধৰণে আহিলে যাতে এনচাৰটো লিখিব পাৰা তো আশা কৰোঁ তোমালোকৰ এই দুটা কোৱেশ্চনৰ এনচাৰ ভালে ভালে পাই গৈছা নেক্সট কোৱেশ্চন 2024ত আহিছিলে
write the difference between nucleotide and nucleoside. Differences between, তো মোৰ difference হৈ গৈছে লিখোতে, write the differences between nucleotide and nucleoside, বা নিউক্লিওটাইড আৰু নিউক্লিওটাইডৰ মাজত পাৰ্থক্য লিখা। তো পাৰ্থক্য হ'ল এইবিলাক, মই ধুনীয়াকৈ লিখি দিছোঁ ইংলিছ মিডিয়ামৰ কাৰণেও আৰু অসমীয়া মিডিয়ামৰ কাৰণেও। কিমান ধুনীয়াকৈ টাইপ কৰি বনাই দিছোঁ চোৱা, একদম জাষ্ট তোমালোকে খালি বক্স বনাব লাগে আৰু লিখিব লাগে। ইমান ধুনীয়াকৈ ক'ত দিয়া আছে কোৱা। ইণ্টাৰেষ্টিংলি তোমালোকৰ এক্সাম মাষ্টাৰ বা বেলেগ বেলেগ নোট বজাৰত যিবিলাক বিক্ৰী হয় কোনোটোতে দিয়া নাই ইমান ভালকৈ, বুজি পাইছা নাই? আৰু বেছিভাগে কি হয়, ভুল থাকে, আৰু ভুল মই সহ্য কৰিব নোৱাৰোঁ। তো মই এবাৰ পাৰিলে দুবাৰ চাওঁ, দুই এটা বানান ভুল হ'ব পাৰে ইফালে সিফালে, কিন্তু কনচেপ্ট ভুল হ'লে মোৰ ভাল নালাগে, বুজি পাইছা নাই? গতিকে মই ভালকৈ চাওঁ, এবাৰ দুবাৰ চাওঁ, যাতে কনচেপ্ট কোনোফালে ভুল নহয়। তো নেক্সট কুৱেশ্যনটো 2024ত আহিছিলে, ডিছক্ৰাইব দ্য চেলাইণ্ট ফিচাৰ্ছ অফ হিউমেন জিনম, মানে মানৱ জিনমৰ প্ৰধান বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। ব্ৰড কুৱেশ্যন হিচাপে আহিছিলে, 5 মাৰ্কৰ কুৱেশ্যন, গতিকে 10 পইণ্টছটো লিখিবই লাগিব। তো তোমালোকৰ কিতাপৰ গোটেই পইণ্টখিনি মই ধুনীয়াকৈ পইণ্ট আকাৰে বনাই দিছোঁ। কিতাপত এই 10টা পইণ্টেই আছে, ইয়াতকৈ বেছি নাই, গতিকে 10টা পইণ্টক মই ধুনীয়াকৈ সজাই দিছোঁ, ঠিক আছে? একচুৱেলি ইয়াত 9টা পইণ্ট, মই ইয়াতে এটা 1 মাৰ্ক এক্সট্ৰা এনেকুৱা 1 আহি গৈছে, একচুৱেলি ইয়াৰ পৰা 1 আৰম্ভ হয় আৰু ইয়ালৈকে 9টা পইণ্ট। তো এই 9টা পইণ্ট যদি তোমালোকে ভালকৈ লিখিব পাৰা, ডেফিনেটলি তোমালোকে কি কৰিব পাৰিবা, ইয়াৰ 5 মাৰ্কৰ ভিতৰত 5 মাৰ্কেই পাবা। কিছুমানে মোক কৈ থাকে, ছাৰ এনেকৈ লিখিলে পাম নেকি মাৰ্ক? 100% পাবা, তোমালোকে নিশ্চয় পাবা, কাৰণ মোৰ ষ্টুডেণ্ট তোমালোকে জানাই 2024ত মোৰ ষ্টুডেণ্ট হাৰুণ আল ৰছিদ অসমৰ ভিতৰত বায়'লজিত হাইয়েষ্ট মাৰ্ক পাইছিলে, 98 পাইছিলে। আৰু যোৱা বছৰ মোৰ কলেজৰ পৰা প্ৰায় 58 ষ্টুডেণ্টে লেটাৰ পাইছে বায়'লজিত। তো তোমালোকে মোৰ ওপৰত ভৰসা ৰাখিব পাৰা, মোৰ কুৱেশ্যন এনচাৰবিলাকৰ ওপৰত ভৰসা ৰাখিব পাৰা। চ' নেক্সট এইটোৱে মই অসমীয়া বনাই দিছোঁ ধুনীয়াকৈ, যাতে অসমীয়া ষ্টুডেণ্টে ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ লিখিব পাৰে। চ' মানৱ জিনমৰ প্ৰধান বৈশিষ্ট্যসমূহ মই 9টা শিতানত ধুনীয়াকৈ পইণ্ট আকাৰে, বুলেট পইণ্ট আকাৰে লিখি দিছোঁ। কিছুমানৰ মানে ভুল ধাৰণা থাকে যে বুলেট পইণ্ট আকাৰে লিখিলে মাৰ্ক পোৱা যায় নে নাই। বুলেট পইণ্ট আকাৰে লিখিলেহে একদম কমপ্লিট আৰু সম্পূৰ্ণ মাৰ্ক পোৱা যায়। বুলেট পইণ্টত নিলিখিলে মাৰ্ক কাটাৰ সম্ভাৱনা থাকে, বুজি পাইছা নাই? গতিকে খুব যদি পাৰা, যদি জানা, বুলেট পইণ্টতে লিখাৰ চেষ্টা কৰিবা। নেক্সট হ'ল, হোৱাট ইজ পেলিণ্ড্ৰম অফ টাটা? এইটো আহিল 2025। এতিয়া মই যিখিনি কুৱেশ্যন আলোচনা কৰিম 2025ৰ কুৱেশ্যন। হোৱাট ইজ দ্য পেলিণ্ড্ৰম অফ টাটা, বা টাটাৰ পেলিণ্ড্ৰম কি, মানে টাটাৰ উল্টাটো কি? পেলিণ্ড্ৰম শব্দ তোমালোকে জানানে? যেনেকুৱা আমাৰ ইংৰাজী শব্দ আছে মেডাম, MADAM, মেডাম। তাৰপিছত আছে এটা ষ্টেটৰ ভাষা, যেনেকুৱা কেৰেলাৰ ভাষাৰ নাম মালায়ালাম। মালায়ালামটো উল্টাফালে পঢ়িলে যেনেকুৱা, সন্মুখৰ পৰা পঢ়িলে সেনেকুৱা। ঠিক তেনেকুৱা মেডাম সন্মুখৰ পৰা পঢ়িলে যেনেকুৱা, আৰু বেকৱাৰ্ড পঢ়িলে সেনেকুৱাই। তোমালোকে চাবাচোন। তো এই শব্দবিলাকক পেলিণ্ড্ৰমিক ৱাৰ্ড বুলি কোৱা হয়, কিন্তু ইয়াতে পেলিণ্ড্ৰমিক এটা সিকুৱেন্স দিছে, DNA সিকুৱেন্স দিছে, আৰু সেইটো হৈছে TATA। যদি এই TATA 5' to 3' হয়, তেনেহ'লে 3' to 5' কি হ'ব এনচাৰ? ATAT। তো টাটাৰ উল্টা হ'ব ATAT। গতিকে টাটাৰ পেলিণ্ড্ৰমিক হ'ল ATAT। গতিকে এইটো হ'ল যোৱা বছৰৰ কুৱেশ্যন, 2025ৰ ফাৰ্ষ্ট কুৱেশ্যন আছিলে এইটো চেপ্টাৰ, মানে। তো গতিকে এইটো ফাৰ্ষ্ট কুৱেশ্যন আছিলে। তো নেক্সট হ'ল 2025ত অহা, হোৱাট ডু ইউ মিন বাই ট্ৰান্সক্ৰিপশ্যন এণ্ড ট্ৰান্সলেশ্যন? তাৰমানে ট্ৰান্সক্ৰিপশ্যন আৰু ট্ৰান্সলেশ্যনৰ পাৰ্থক্য লিখিব দিছে। লিপান্তৰ আৰু অনুবাদকৰণৰ বুলিলে কি বুজা আৰু বুজাত, তো আচলতে পাৰ্থক্যই হয়। তো কোনোবা বছৰত মানে প্ৰতিকৃতিকৰণ বা ৰেপ্লিকেশ্যন আৰু ট্ৰান্সক্ৰিপশ্যনৰ মাজত পাৰ্থক্য কি সেনেকুৱা আহে, আৰু এই বছৰত আহিছে ট্ৰান্সক্ৰিপশ্যন আৰু ট্ৰান্সলেশ্যনৰ মাজত পাৰ্থক্য কি। গতিকে তোমালোকে ট্ৰান্সক্ৰিপশ্যনৰ বিষয়ে অলপ লিখি দিলা, ট্ৰান্সলেশ্যনৰ বিষয়ে অলপ লিখি দিলা, ক'ত হয় সেইটো লিখি দিলা, ট্ৰান্সক্ৰিপশ্যন ক'ত হয়, ট্ৰান্সলেশ্যন ক'ত হয় লিখি দিলা, আৰু কেনেকৈ হয়, প্ৰচেছটো লাষ্ট চেণ্টেন্সত লিখি দিলা, আৰু ফাৰ্ষ্ট চেণ্টেন্সত কাক বোলে লিখি দিলা, হৈ গ'ল কুৱেশ্যনৰ এনচাৰটো। মই অসমীয়া মিডিয়ামৰ কাৰণেও কুৱেশ্যনটোৰ এনচাৰ লিখি দিছোঁ। লিপান্তৰ আৰু অনুবাদকৰণ বুলিলে কি বুজা আৰু বুজাই লিখা। তো মই দুটা প্যাৰাগ্ৰাফত অলপ বহলাই অসমীয়া মিডিয়ামৰ কাৰণে লিখি দিছোঁ। তো আশা কৰোঁ তোমালোকে এইখিনিৰ দ্বাৰা উপকৃত হ'বা। আৰু যদি এইখিনিলৈকে ভিডিঅ' চাই আহিছা, তেনেহ'লে ডেফিনেটলি এটা কমেণ্ট কৰি তাৰপিছত আগবাঢ়ি যোৱা। কমেণ্টত যদি একো লিখাৰ মনত নাহে যে কি লিখোঁ, তেনেহ'লে জাষ্ট থেংক ইউটো এটা লিখিব পাৰিবা। তো মই অনুৰোধ জনাইছোঁ, ভিডিঅ'টো পজ মাৰি চবে এটাকৈ কমেণ্ট দি লোৱা, থেংক ইউ বুলি কোৱা, আৰু যাতে মই তোমালোকৰ থেংক ইউবিলাকৰ ৰিপ্লাই দিব পাৰোঁ। মই সকলো কমেণ্টৰে ৰিপ্লাই দিয়াৰ চেষ্টা কৰোঁ। তো তোমালোকে থেংক ইউ দি চোৱাচোন, মই ৰিপ্লাই দিওঁ নে নাই। তো ইমিডিয়েট মই ৰিপ্লাই কৰিম নিশ্চয়কৈ। তো দিয়া এটা থেংক ইউ, তাৰপিছত মই আগবাঢ়ো আকৌ।
তো নেক্সট কুৱেশ্যন 2025ত আহিছিল আৰু 2027তো আহিছিল ৰাইট দ্য ডিফাৰেঞ্চেছ বিটুইন DNA আৰু RNA খুব সহজ কুৱেশ্যন ফাৰ্ষ্ট ইয়াৰৰ কুৱেশ্যন হয় একচুৱেলি তো ফাৰ্ষ্ট ইয়াৰৰ কুৱেশ্যন ছেকেণ্ড ইয়াৰত আহে তো এবাৰ 17ত আহিলে আকৌ 25ত আহিলে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন কেতিয়াবা ফাৰ্ষ্ট ইয়াৰৰ পৰা সহজ কুৱেশ্যনো আহি থাকে তো ডিফাৰেঞ্চ বিটুইন DNA আৰু RNA মই 4টা পইণ্ট লিখি দিছোঁ আৰু বহুত পইণ্ট লিখিব পৰা যায় কিন্তু 4টা পইণ্ট একদম ইজি ফাৰ্ষ্ট ইয়াৰৰ পইণ্ট কেইটাই দি দিছোঁ মই খুব সহজতে মই লিখি দিছোঁ আৰু অসমীয়া মিডিয়ামৰ কাৰণেও মই লিখি দিছোঁ নিজে হাতে তো নিজে হাতে DNA আৰু RNA মই পাৰ্থক্যখিনি দেখি দিছোঁ যদি অসমীয়া শব্দবিলাক যদি দেখা নাযায় মোবাইলত ভালকৈ তো তোমালোকে ৰিজুলেশ্যনটো বঢ়াই ল'বা ভিডিঅ'ৰ ৰিজুলেশ্যন বঢ়াবৰ কাৰণে ইয়াতে এটা ছেটিঙৰ চিহ্ন আছে এই ছেটিঙৰ ৰিজুলেশ্যন 1080 লৈকে বাছ বঢ়াই ল'বা চাবা ক্লিয়াৰ আহি গৈছে তো এতিয়া চোৱা draw a level diagram of Watson and Crick model of semi-conservative replication of DNA. Watson আৰু Crickৰ আহি DNA অৰ্ধ সংৰক্ষিত প্ৰতিনিধিকৰণৰ চিত্ৰ আঁকি চিহ্নিত কৰা তো এইটো কুৱেশ্যন খুব ইম্পৰ্টেণ্ট বেলেগ ধৰণেও আহিছে কিন্তু 2025ত পিকচাৰটো আঁকিব দিছে আৰু পিকচাৰত লেভেলিং কৰিব দিছে তো মই অলপ লিখি দিলোঁ কাক বলে আৰু কোনে কৰিছিলে লিখি দিলোঁ কিমান চনত কৰিছিলে আৰু এই পিকচাৰটো দি দিছোঁ তো পিকচাৰটো তোমালোকে সহজে আঁকিব পাৰিবা এনেকুৱা যে দুটা লেয়াৰ দি আঁকিব লাগিব শ্বেডিং কৰি এনেকৈ আঁকিব লাগিব সেনেকুৱা নহয় জাষ্ট চিম্পল ৱে তোমালোকে পেনবিলাক দি এনেকৈ আঁকি ল'ব পাৰিবা তো ইয়াৰ এটা ওল্ড ষ্ট্ৰেণ্ড এটা পুৰণা ষ্ট্ৰেণ্ড দ্যাট মিনছ পেৰেণ্টেল ষ্ট্ৰেণ্ড আৰু এটা নিউ ষ্ট্ৰেণ্ড ইফালে থাকিব এইফালে নিউ ষ্ট্ৰেণ্ড এইটো নিউ ষ্ট্ৰেণ্ড আৰু এইটো হ'ল ওল্ড ষ্ট্ৰেণ্ডটো হ'ল টেম্পলেট হয়নে নাই পেৰেণ্টেল DNA বা টেম্পলেট বুলি কোৱা হয় তো ওল্ডৰ পৰা নতুন এটা ইয়াতে সৃষ্টি হৈছে নতুন এটা ইয়াতে সৃষ্টি হৈছে আৰু ছেমি কনজাৰ্ভেটিভ মানে যে এই পেৰেণ্টেল ষ্ট্ৰেণ্ডৰ DNAটো যেতিয়া নতুন দুটা DNA বনাব গৈ আছে নতুন DNAটোত এটা নতুন আৰু পেৰেণ্টৰ আধা ইয়াতে ছেভ হৈছে বা কনজাৰ্ভ হৈছে সেইকাৰণে কোৱা হয় ছেমি কনজাৰ্ভেটিভ চোৱা এতিয়া নতুন দুটা DNAত পুৰণা DNAৰ 50% ইয়াতে আছে 50% ইয়াতে আছে তাৰমানে ওল্ড ষ্ট্ৰেণ্ডটো 50% ইয়াতে আছে 50% ইয়াতে আছে সেইকাৰণে কোৱা হয় DNA ৰেপ্লিকেশ্যন যেতিয়া হয় ছেমি কনজাৰ্ভেটিভ হিচাপে হয় অৰ্ধ সংৰক্ষণ হিচাপে হয় এইটোৱে ঠিক আছে ওকে তো ৱাটছন আৰু ক্ৰিকৰ আহি DNAৰ অৰ্ধ সংৰক্ষিত প্ৰতিগতৰ চিত্ৰ আঁকি চিহ্নিত কৰা মই অসমীয়া মিডিয়ামৰ কাৰণেও নিজে হাতে লিখি দিছোঁ গতিকে তোমালোকে যদি এইবিলাক টপিকবিলাক যদি বুজি নোপোৱা বা এতিয়া বুজা নাই তেনেহ'লে মোৰ এটা প্লেলিষ্ট আছে চাবা তাতে চেপ্টাৰ ৱাইজ লং ভিডিঅ' দিয়া আছে ডিটেইলছ অসমীয়াত কৈছোঁ আৰু ইংলিছত লিখিছোঁ ডিটেইলছ ভিডিঅ' দিয়া আছে অসমীয়াত ভালকৈ বুজাই দিছোঁ এইবিলাক বস্তু তোমালোকে মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স নামৰ এটা প্লেলিষ্ট পাবা আৰু তাতে গৈ প্ৰায় 20টামান ভিডিঅ' পাবা তাতে সব ভিডিঅ'ত মই বস্তুবিলাক এটা এটাকৈ বৰ্ণনা কৰি দিছোঁ তাতে চাবা এটা ভিডিঅ'ৰ নাম আছে ছেমি কনজাৰ্ভেটিভ DNA ৰেপ্লিকেশ্যন সেইটোত সোমালে তুমি এইবিলাকৰ বিষয়ে পাবা সব টপিকৰ ওপৰতে ভিডিঅ' বনোৱা আছে তাতে চাবা সেই চেপ্টাৰটোত 2025ত গ'ল আৰু এতিয়া 2024 আৰু 25ৰ কুৱেশ্যনখিনি আমাৰ আলোচনা হৈ গ'ল আৰু এটা ব্ৰড কুৱেশ্যন আছে সেইটো পিছত আহিব 2025ত আহিছিলে তোমালোকে জানা সেইটো পিছত মই দি আছোঁ 2024ৰ এটা ব্ৰড কুৱেশ্যন পিছত দি আছোঁ এতিয়া আহোঁ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক কি আহিছিলে হোৱাট আৰ ওকাজাকি ফ্ৰেগমেণ্টছ আৰু ওকাজাকি টুকুৰাবোৰ কি তোমালোকে জানা DNA ৰেপ্লিকেশ্যনৰ সময়ত এটা বাহুত এটা ডিছকণ্টিনিউৱাছ চিন্থেচিছ হয় সৰু সৰু টুকুৰাত সৃষ্টি হয় সেইবিলাকক ওকাজাকি বোলে আৰু ওকাজাকি এটা চাইণ্টিষ্টৰ নাম আৰু তাৰ নামেৰে ফ্ৰেগমেণ্টবিলাকক ওকাজাকি ফ্ৰেগমেণ্টছ বুলি কোৱা হৈছে তো তাৰ বিষয়ে মই লিখি দিছোঁ আৰু এইটো 1 মাৰ্কৰ কাৰণে অহাৰ সম্ভাৱনা থাকে দ্য AUG কৰ্ডন ইজ কল্ড AUG কৰ্ডনক কি বুলি কোৱা হয় তো এইটো ষ্টাৰ্ট কৰ্ডন বা ইনিচিয়েশ্যন কৰ্ডন বা আৰম্ভণি কৰ্ডন বুলি কোৱা হয় এইটো এটা কুৱেশ্যন খুব ধুনীয়া এইটো এইবাৰো আহিব পাৰে এইটো আহাৰ কুৱেশ্যন আৰু ইয়াতে আৰু এটা কুৱেশ্যন আছে যে ওকাজাকি টুকুৰাবোৰ কিহে জোৰা লগায় DNA লাইগেজ এনজাইমে জোৰা লগায় এইটো এটা সৰু শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে গতিকে কুৱেশ্যনৰ ভিতৰতো কিছুমান কুৱেশ্যন সোমাই আছে ভালকৈ পঢ়িবা তো নেক্সট কুৱেশ্যন আহি আছে হুইচ এনজাইম ট্ৰান্সক্ৰাইব HNRNA তো HNRNA মানেই তোমালোকে বুজিবা mRNA কাৰণ HNRNAৰ পৰা স্প্লাইচিং হৈ mRNA তৈয়াৰ হয় তো আল্টিমেটলি HNRNA আৰু mRNA কোনটো এনজাইমে ট্ৰান্সক্ৰাইব কৰে সেইটো জানা এইটো RNA পলিমাৰেজ 2 তোমালোকে জানা RNA পলিমাৰেজ 1 আছে RNA পলিমাৰেজ 2 থাকে RNA পলিমাৰেজ 3 থাকে তো 1 বনায় rRNA 2 বনায় এইটো HNRNA 2 mRNA and 3 বনায় tRNA তো এনেকৈ ভাগ ভাগ কৰি পৰিবা কোনটো RNA পলিমাৰেজে কোনটো RNA তৈয়াৰ কৰিব পাৰে সংকক কেন্দ্ৰীয় কোষত বা ইউকেৰিওটিক চেলত হোৱাট ইজ এ টেম্পলেট ষ্ট্ৰেণ্ড সাজ বা নক্সা শৃংখল কি খুব ধুনীয়া কুৱেশ্যন আৰু 22ত আহিছিলে চাই ল'বা পঢ়ি ল'বা নেক্সট কুৱেশ্যন আহি আছে হোৱাট ইজ জেনেটিক কোড বা জিনীয় সংকেত কি এইটোতো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আকৌ আহি যাব পাৰে এইবাৰ তো পঢ়ি ল'বা ভালকৈ তো তোমালোকে এইবিলাক সৰু সৰু শ্বৰ্ট কুৱেশ্যনবিলাকৰ এনচাৰ খুব ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা What are basic amino acids which are found in high amount of histone protein? Histone proteinত অধিক পৰিমাণে পোৱা মৌলিক এমিনো এচিডবিলাক কি? আৰ্জিনিন আৰু লাইচিন।
মেনশ্যন দ্য ডুৱেল ফাংচন অফ AUG এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন দেই আহিব পাৰে AUG সংকেতৰ দ্বৈত কাৰ্য কি কিছুমান মই মোৰ তৰফৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিছোঁ হোৱাট ইজ দ্য ফাংচন অফ এনজাইম হেলিকেজে কি কৰে নেক্সট দি দিছোঁ মই why is the genetic code said to degenerate এই বছৰ আহিবৰ সম্ভাৱনা আছে 2026ত ভালকৈ পঢ়ি ল'বা জিনীয় সংকেত কিয় অৱক্ষয় হয় বুলি কয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ 2026 হোৱাট ইজ DNA ফিংগাৰপ্ৰিণ্টিং 2 বছৰত আহিছিলে আকৌ যে আহিবই DNA ফিংগাৰপ্ৰিণ্টিং কি আকৌ আহিব পাৰে গতিকে ভালকৈ পঢ়ি ল'বা ষ্টেট 4 ফিচাৰ্ছ অফ জেনেটিক মেটেৰিয়েল 2016ত আহিছে 2026ত আহিব পাৰে ভালকৈ পঢ়ি ল'বা নেক্সট ৰাইট ব্ৰিফলি এবাউট দ্য চেণ্ট্ৰেল ডগমা অফ মলিকুলাৰ বায়'লজি আণৱিক জীৱবিজ্ঞানৰ কেন্দ্ৰীয় মতাগ্ৰহ বা মূলনীতিৰ বিষয়ে চমুকৈ লিখা খুব ধুনীয়া কুৱেশ্যন গতিকে ইয়াৰ পিকচাৰো মই দি দিছোঁ তোমালোকৰ কিতাপতো আছে পিকচাৰ চাই ল'বা তো এইখিনি লিখি পিকচাৰটো আঁকি দিবা যাতে কোনোফালে মাৰ্ক কাটিব নোৱাৰে নেক্সট আৰু এটা কুৱেশ্যন আছে যেনেকুৱা why HNRNA is required to undergo splicing HNRNA কিয় স্প্লাইচিং কৰিব লাগে তো তোমালোকে জানা তাতে নন কোডিং সিকোয়েন্স ইন্ট্ৰন থাকে তো ইন্ট্ৰনটো ৰিমুভ কৰিব লাগে আৰু ইন্ট্ৰনটো ৰিমুভ হ'লে একজনবিলাক জোৰা লাগি mRNA তৈয়াৰ হয় সেইটো বিষয়ে মই ইয়াতে 1 মাৰ্কৰ কাৰণে কুৱেশ্যনৰ আনসাৰ লিখি দিছোঁ 2014ত আহিছিলে আকৌ আহিব পাৰে মেনশ্যন এনি টু এপ্লিকেশ্যন অফ DNA ফিংগাৰপ্ৰিণ্টিং চোৱা কিমান বছৰত আহিছে ৰিপিটেশ্যনৰতো এটা সীমা থাকে চোৱা দুটা এপ্লিকেশ্যন লিখিব দিছে DNA ফিংগাৰপ্ৰিণ্টিঙৰ মানে DNA ফিংগাৰপ্ৰিণ্টিং বা DNA টেষ্টৰ দুটা প্ৰয়োগ লিখিব দিছে 14ত আহিছে 15ত আহিছে 18ত আহিছে কিমান বাৰ ৰিপিটেশ্যন মাৰিছে কুৱেশ্যন বহুত ৰিপিট কৰে বৰ্ডে হোৱাট ইজ ট্ৰান্সক্ৰিপশ্যন ইউনিট ৰাইট এবাউট দ্য টাইপছ অফ RNA প্ৰকাৰ লিখিব দিছে লিপন্তৰ একক কি সেইটো লিখিব দিছে খুব ধুনীয়া কুৱেশ্যন আৰু এইটো মই ছবি আঁকি দিছোঁ যাতে ছবি আঁকি দিয়া পৰীক্ষাত খুব ধুনীয়াকৈ সোনকালে কুৱেশ্যনৰ মাৰ্ক কাটাৰ সম্ভাৱনা কম থাকে তো এইটো এটা কুৱেশ্যন খুব ধুনীয়া কুৱেশ্যন মোৰ ভাল লাগিছে কুৱেশ্যনটো মেনশ্যন এনি 4 ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অফ জেনেটিক কোডৰ 4টা চৰিত্ৰ বা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন 2026 মই ভাবোঁ যে এইটো 2026 চনত অহাৰ সম্ভাৱনা থকা এটা কুৱেশ্যন জিনীয় সংকেতৰ যিকোনো 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা ইয়াত বৈশিষ্ট্যকেইটা অসমীয়াটো মই দি দিছোঁ নিজে হাতে নেক্সট কুৱেশ্যনটো হ'ল হাউ ইজ ট্ৰান্সক্ৰিপশ্যন অফ mRNA টাৰ্মিনেটেড মানে ট্ৰান্সক্ৰিপশ্যন কেনেকৈ সমাপ্ত হয় বা অনুবাদকৰণ কেনেকৈ সমাপ্ত হয় ইয়াতে লিখি দিছোঁ যে উগা UAA UAG আৰু UGA এই তিনিটা যদি ষ্টপ কডন বা সমাপ্তকাৰী সংকেতৰ যিকোনো এটা আহে তেতিয়া কি হয় অনুবাদ প্ৰক্ৰিয়া বা ট্ৰান্সক্ৰিপশ্যন টাৰ্মিনেট হয় বা শেষ হয় তোমালোকে জানা এইটো এনসাৰ ইয়াতে দি দিছোঁ নেক্সট ডিসক্ৰাইব ব্ৰিফলি দ্য ষ্ট্ৰাকচাৰ অফ নিউক্লিয়জমৰ ওপৰত চমু টকা লিখা এই চমু টকা 2026তো আহিব পাৰে নিউক্লিয়জমৰ বিষয়ে গতিকে ভালকৈ পঢ়ি ল'বা ইয়াত হিষ্টন প্ৰটিনৰ নাম আছে বুজি পাইছা নাই হিষ্টন প্ৰটিন কেনেকৈ ডিএনএটোক ৰেপিং কৰি ৰাখে সেইটো মই লিখি দিছোঁ পিকচাৰত দি দিছোঁ লগত এইটো তোমালোকৰ কিতাপত এনেকুৱা পিকচাৰ আছে ভালকৈ চাই ল'বা ইয়াতে এই মাজৰ যিটো ৰাউণ্ড দেখি আছে এইটো ৰাউণ্ড একচুৱেলি অক্টামাৰ হয় 8টা এককৰ দ্বাৰা তৈয়াৰী এটা হিষ্টন অক্টামাৰ প্ৰটিন আৰু এই প্ৰটিনটো হ'ল পজিটিভলি চাৰ্জ আৰু ডিএনএটো হ'ল নেগেটিভলি চাৰ্জ তো পজিটিভলি চাৰ্জ প্ৰটিনৰ চাৰিওফালে নেগেটিভলি চাৰ্জ DNA চাৰ্জিকেল এট্ৰাকশ্যনৰ কাৰণে এটা আনটোৰ লগত মেৰিয়াই থাকে বুজি পাইছা নাই আৰু ইয়াতে এটা কি আছে H1 হিষ্টন আছে যিটোক লিংকাৰ হিষ্টন বুলি কোৱা হয় বুজি পাইছা নাই তো এইটো কি কৰে বেলেগ এটা নিউক্লিয়জমৰ লগত লিংক হোৱাত সহায় কৰে আৰু ইয়াতে এইখিনি কোৱা হয় লিংকাৰ DNA বুজি পাইছানে ওকে গুড নেক্সট আহিল নিউক্লিয়জমৰ গঠন চমুকৈ বৰ্ণনা অসমীয়া মিডিয়াম মই অসমীয়া মিডিয়ামৰ কাৰণে হাতে লিখি দিছোঁ গতিকে পজ মাৰা আৰু ধুনীয়াকৈ লিখি লোৱা write the differences between replication and translation চোৱা আকৌ এবাৰ ৰেপ্লিকেশ্যন আৰু ট্ৰান্সলেশ্যনৰ মাজত আহিলে পাৰ্থক্য 23ত গতিকে এই দুটাৰ মাজত দুই তিনিটাৰ মাজত পাৰ্থক্য আহি থাকে এবাৰ আহিছে ৰেপ্লিকেশ্যন আৰু ট্ৰান্সলেশ্যন এইবাৰ 25ত আহিছে ট্ৰান্সক্ৰিপশ্যন আৰু ট্ৰান্সলেশ্যনৰ মাজত পাৰ্থক্য গতিকে তোমালোকে চাই ল'বা মই ৰেপ্লিকেশ্যন ট্ৰান্সলেশ্যনো লিখি দিলোঁ আৰু ট্ৰান্সক্ৰিপশ্যন ট্ৰান্সলেশ্যনো লিখি দিলোঁ গতিকে দুটাই তোমালোকৰ ওচৰত থাকি গ'ল যিটো আহে তোমালোকে লিখিব পাৰিবা নেক্সট অসমীয়া মিডিয়ামৰ কাৰণে লিখি দিছোঁ গতিকে ভালকৈ লিখি ল'বা বা পঢ়ি ল'বা নেক্সট কুৱেশ্যন হ'ল ৰাইট দ্য লোকেশ্যন অফ আনট্ৰান্সলেটেড ৰিজন ইন mRNA and state its function আনট্ৰান্সলেটেড বা UTR কি অনুবাদ নোহোৱা অঞ্চল কি তোমালোকে জানা যে 5 প্ৰাইম আৰু 3 প্ৰাইমৰ ফালে বাকী থকা কোডনবিলাকৈ UTR বুলি কোৱা হয় তো এইটো তোমালোকে চাই ল'বা খুব ধুনীয়া কুৱেশ্যন কিন্তু 17ত আহিলে আৰু খুব টাফ কুৱেশ্যন আছিলে সেই বছৰত তো বহুতে এনসাৰ কৰিছিলে এই বছৰ আহিব পাৰে তো ভালকৈ চাই ল'বা UTR কি ভালকৈ চাই ল'বা বুজি পাইছা নাই তো এই টপিকটো তোমালোকে জানা এইটো ইয়ৰ পৰা আহিছে ট্ৰান্সলেশ্যন বা অনুবাদকৰণৰ পৰা আহিছে ঠিক আছে চাই ল'বা তাতে লিখা আছে কিতাপত চোৱা কিমান বছৰ আহিছে অলপ চিন্তা কৰা হোৱাট ইজ দ্য হিউমেন জিনম প্ৰজেক্ট এণ্ড লিষ্ট দ্য গ'লছ অফ হিউমেন জিনম প্ৰজেক্ট হিউমেন জিনম প্ৰজেক্টৰ গ'ল আহিছে 4 বাৰ 15 18 20 22 কিমান বছৰ আহিছে এই সেম কোৱেশ্চন আৰু গ'লছ কেইটা হ'ল এইটা মই গ'লছ কেইটা এইটো এটা ইন্ট্ৰডাকশ্যন আৰু এইটো হ'ল গ'লছ
1 2 3 4 5 এই পাঁচটা হল গোলস আৰু এইটো মই অসমীয়া মিডিয়ামৰ কাৰণে লিখি দিছোঁ মানৱ জিনম প্ৰকল্প কি আৰু মানৱ জিনম প্ৰকল্পৰ লক্ষ্যসমূহ তালিকাভুক্ত কৰিব লাগে এই লক্ষ্যসমূহ ইয়াত দি আছে চোৱা ABCD বুজি পাইছা নাই খুব ধুনীয়াকৈ লিখি লোৱা যাতে কাম দিয়ে Write the different type of RNA polymerase found in nucleus of eukaryotes. State the function of each of them. ধুনীয়া কোৱেশ্চন অংককেন্দ্ৰীয় নিউক্লিয়াছত পোৱা বিভিন্ন ধৰণৰ RNA polymerase কি মই কৈছোঁ না RNA polymerase 1 RNA polymerase 2 RNA polymerase 3 1 এ RNA তৈয়াৰ কৰে 2 এ মাইক্ৰো RNA SNRNA তৈয়াৰ কৰে আৰু 3 এ tRNA সিনথেসিস কৰে ভালকৈ পঢ়ি ল'বা খুব ধুনীয়া কোৱেশ্চন আৰু খুব ধুনীয়া কোৱেশ্চন বেলেগ বেলেগ ষ্টাইলত অহাৰ সম্ভাৱনা থাকে শৰ্ট কোৱেশ্চন আহি যাব পাৰে যে RNA polymerase 1 এ কি কোনটো RNA তৈয়াৰ কৰে RNA polymerase 2 তো আহিছে অলৰেডি RNA polymerase 3 এ কোনটো RNA তৈয়াৰ কৰে আহি যাব পাৰে নেক্সট কোৱেশ্চন ড্ৰ এ নিট লেভেল ডায়াগ্ৰাম অফ ডাবল হেলিকেল ষ্ট্ৰাকচাৰ অফ DNA 14 আহিলে 22 আহিলে 23 আহিলে কিমান বছৰ এই কোৱেশ্চনটো আহিলে তো তোমালোকৰ লেভেল ডায়াগ্ৰাম অফ ডাবল হেলিকেল ষ্ট্ৰাকচাৰ তোমালোকে এইটো আঁকিবা আঁকি ক'ত কি আছে অলপ লিখি দিবা আৰু মলিকুলাৰ গঠন বা আণবিক গঠন যদি আহে তেনেহ'লে এইটো আঁকিবা লগত এইটো আঁকিবা তো সিম্পল ওয়ে তোমালোকে আঁকি ল'বা কি বিচাৰিছে যদি সিম্পল গঠন আহিছে তেনেহ'লে এইটো আঁকিবা আৰু যদি আণবিক গঠন আহিছে তেনেহ'লে এইটো আঁকি এনেকৈ দেখাই এইটো আঁকিব পাৰা তো এনেকৈ তোমালোকে আঁকিব পাৰা কি আহিছে সেইটোৰ ওপৰত ভিত্তি কৰি আঁকিবা বলা চাও ব্ৰড কোৱেশ্চন কেইটাৰ এনসাৰ চাও বহুতে বিচাৰি থাকে স্যাৰ ব্ৰড কোৱেশ্চন এনসাৰ দিয়ক মই ব্ৰড কোৱেশ্চনৰ এনসাৰ বিলাকো দিছো বহুত কষ্ট হয় বহুত সময় লাগে লিখোতে আৰু কেনেকৈ লিখিব লাগিব যাতে এনেকৈ লিখা যাতে মাৰ্ক পোৱা মাৰ্ক এনে খালি লিখিলেতো নহব নহয় মাৰ্ক পাব লাগিব বহুত চিন্তা কৰি বনাব লাগে তো বলা চিন্তা কৰিছা যদি এইকেইটা ব্ৰড কোৱেশ্চন এইটো চেপ্টাৰত আছে লেক অপাৰেন বা জিন প্ৰকাশ নিয়ন্ত্ৰণ সেমি কনজারভেটিভ ডিএনএ রেপ্লিকেশন বা অর্ধ সংরক্ষণ নীতি পরিবর্তীকরণ বেসেলসন আৰু স্টেলৰ পৰীক্ষা তাৰ মানে আৰু এটা ব্ৰড কোৱেশ্চন আছে হাৰ্সে আৰু চেছৰ এক্সপেৰিমেন্ট হাৰ্সে আৰু চেছৰ পৰীক্ষা আৰু তোমালোকে জানা এইটোৰ পৰীক্ষাৰ লক্ষ্য হৈছে জিএনএ যে দিনীয় পদাৰ্থ এইটো প্ৰমাণ কৰা prove that DNA is the genetic material আৰু এটা ব্ৰড কোৱেশ্চন হৈছে গ্ৰিফিথৰ এক্সপেৰিমেন্ট বা গ্ৰিফিথৰ পৰীক্ষা আৰু এটা ব্ৰড কোৱেশ্চন হৈছে ৰেপ্লিকেশন প্ৰসেস বা প্ৰতিকৃতিকৰণ পদ্ধতি ট্ৰান্সলেশন প্ৰসেস বা অনুবাদনকৰণ পদ্ধতি হিউম্যান জিনোম প্ৰজেক্ট বা মানৱ জিন সমুদায় প্ৰকল্প আৰু লাষ্টত হ'ল ডিএনএ ফিংগাৰপ্ৰিণ্ট বা সাউদাৰ্ণ ব্লটিং টেকনিক তো ডিএনএ ফিংগাৰপ্ৰিণ্টিং বা সাউদাৰ্ণ ব্লটিং পদ্ধতি এইকেইটা হৈছে ব্ৰড কোৱেশ্চন আৰু এইটোৰ পৰা কিন্তু 100% কোৱেশ্চন এটা আহিবই বা দুটা আহিবই অর দি আহিব বুঝি পাইছে নাই দুটা কোৱেশ্চন তো ইয়াৰ পৰা কমন পৰিবই আৰু সৰু সুৰা শৰ্ট কোৱেশ্চন তো ইয়াৰ ভিতৰৰ পৰা আহিবও পাৰে গতিকে খুব ভালকৈ মই গোটেই কেইটাৰ এনসাৰ মই এতিয়া দিবলৈ যত্ন কৰিম তোমালোকে চোৱা কিমান কষ্ট কৰিছে ভিডিঅ'ৰ কাৰণে তো বলা প্ৰথমে এই কোৱেশ্চনৰ এনসাৰ দিও ডিসক্রাইব দ্য রেগুলেশন অফ জিন এক্সপ্রেশন ইন ব্যাকটেরিয়াল সেল মানে প্রকোপ কেন্দ্রীয় কোষত তার মানে ব্যাকটেরিয়া মানে প্রকোপ কেন্দ্রীয় কোষ বা প্রোক্যারিওটিক সেল তো 5 মার্কৰ কোৱেশ্চন চোৱা ব্যাকটেরিয়া কোষত জিন প্ৰকাশৰ নিয়ন্ত্ৰণ জিন প্ৰকাশ ব্যাকটেরিয়া কোষত কেনেকৈ নিয়ন্ত্ৰণ হয় দ্যাট মিন্স প্ৰোক্যারিওটিক সেলত কেনেকৈ হয় সেইটো বৰ্ণনা কৰিব দিছে নাইবা বেলেগ ধৰণে আহিব পাৰে জিন প্ৰকাশ নিয়ন্ত্ৰণৰ বিভিন্ন স্তৰসমূহ কি লেক অপাৰেন আৰ্হিৰিয়া লিপন্তৰীয় নিয়ন্ত্ৰণ ব্যাখ্যা কৰা হোৱাট ইজ এন অপাৰেন ডিসক্রাইব দ্য মেজৰ স্টেপ ইনভলভ ইন অপাৰেন সব কোৱেশ্চনৰ ফুলনি মানে বাগিচা গতিকে এইবিলাক কোৱেশ্চন এইটো 2022ত আহিছিলে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে তো উইদাউট এনি এডু তোমালোকে ইংলিছ মিডিয়ামে এনেকৈ লিখিব লাগিব খুব ধুনীয়াকৈ এনেকৈ অপাৰেন কনসেপ্ট কি কোনে আৱিষ্কাৰ কৰিছিল আৰু কি জিন থাকে তাত ZYA জিন তো এইবিলাক লিখিবা আৰু লাষ্ট আৰু এটা পেজ আছে ইংলিছ মিডিয়ামৰ কাৰণে এইটো আৰু এইটো পিকচাৰ আঁকিব লাগিব কিতাপটো গতিকে আঁকিলে 5ৰ ভিতৰত 5এ পাবা তোমালোকে অলপো নাকাটে বুজি পাইছা নাই নেক্সট অসমীয়া মিডিয়ামৰ কাৰণে মোৰ হাতে লিখা তো এইটো পেজ 1 এইটো পেজ 2 আৰু এতিয়া দিম মই পেজ 3 মানে ইমেজ মানে ছবি তো ছবিটো তোমালোকে এইটো আঁকিব পাৰা আৰু তোমালোকৰ কিতাপতো আঁকিব পাৰা বুজি পাইছা নাই তো যেটো ভাল লাগে সেইটো কৰিবা তোমালোকে নেক্সট কোৱেশ্চন ব্ৰড কোৱেশ্চনটো হ'ল ডিএনএ অনুকৃত্যাকৰণ বুলিলে কি কোৱা হয় আৰু মেসেলসন ষ্টাইলে কেনেদৰে ডিএনএ অৰ্ধসংৰক্ষিত প্ৰতিকৃতিকৰণ সম্পৰ্কে প্ৰমাণ কৰি দাঙি ধৰিছিল মানে হোৱাট ডু মিন বাই সেমি কনজারভেটিভ ৰেপ্লিকেশন হাউ ডু মেসেলসন ষ্টাইল প্ৰুভ এক্সপেৰিমেণ্টেলি তো খুব ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আৰু এইটো কোৱেশ্চন আহি থাকে আকৌ আহিব পাৰে গতিকে মই ইয়াত ধুনীয়াকৈ লিখি দিছোঁ বৰ্ণনা কৰি দিছোঁ ব্ৰড কোৱেশ্চন হয় গতিকে অলপ সময় লাগিব তোমালোকে লিখোতে কিন্তু পজ মাৰি ধুনীয়াকৈ লিখি লোৱা এইবিলাক সব এইটোৰে ইংলিছ মিডিয়ামৰ হয় আৰু এইটো হ'ল পিকচাৰ তাৰ তো তোমালোকে পিকচাৰটো মই বেদান্তৰ পৰা লৈছোঁ তোমালোকে ধুনীয়াকৈ কিতাপৰ পৰাও আঁকি দিব পাৰা এই পিকচাৰটো মোৰ ভাল লাগিছে কাৰণে মই লৈছোঁ আৰু মই সোৰ্স ইয়াতে দি দিছোঁ নেক্সট অসমীয়া মিডিয়ামৰ কাৰণে দি দিছোঁ মই এইটো পেজ 1 এইটো পেজ 2 আৰু এইটো হ'ল অসমীয়া মিডিয়ামৰ কাৰণে পিকচাৰ এইটো আঁকিব পাৰা তোমালোকৰ কিতাপতো আঁকিব পাৰা যেটো ভাল লাগে এইটো মেসেলসন আৰু ষ্টাইলৰ পৰীক্ষা নেক্সট আহিল 2014 19 25 3 বছৰ আহা এটা ব্ৰড কোৱেশ্চন এইটো হ'ল 25ত আহিছে ডিএনএ জিনীয় পদাৰ্থ উক্তিত আলফ্ৰেড হাৰ্সে আৰু মাৰ্থা চেজৰ পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা বুজি পাইছা না তাৰ মানে হাৰ্সে আৰু চেজৰ পৰীক্ষাটো বৰ্ণনা কৰিব আহিছে
গতিকে ভালকৈ পঢ়িবা আগৰে ঠিক নাই বুজি পাইছা নাই হাৰ্চি আৰু চেজৰ পৰীক্ষাটো তো মই লিখি দিছোঁ এইটো ইংলিছ মিডিয়ামৰ কাৰণে পেজ 1 ইংলিছ মিডিয়ামৰ কাৰণে পেজ 2 ইংলিছ মিডিয়ামৰ কাৰণে হৈ গ'ল এইখিনি তো মই পিকচাৰটো পিছত দি আছোঁ এইটো হ'ল অসমীয়া মিডিয়ামৰ কাৰণে পেজ 1 পেজ 2 দেন পেজ এইটো 3 অসমীয়া মিডিয়ামৰ পিকচাৰ আৰু এইটো হ'ল ইংলিছ মিডিয়ামৰ পিকচাৰ অসমীয়া মিডিয়ামৰ পিকচাৰ মই লিখি যে আঁকি দিছোঁ ইংলিছ মিডিয়ামৰ পিকচাৰ মই কিতাপৰ পৰা উঠাই দিছোঁ পিকচাৰ আঁকিব লাগিব নহ'লে ফুল মাৰ্ক নোপোৱা হাৰ্চি আৰু চেজৰ পৰীক্ষা বহুত ইম্পৰ্টেণ্ট পৰীক্ষা হয় বোৰ্ড 2024 অহা এটা কোৱেশ্চন হ'ল গ্ৰিফিথ এক্সপেৰিমেণ্ট তো গ্ৰিফিথৰ পৰীক্ষাও আহিছে তো এক পেজ এইটো লিখিলে হৈ যাব আৰু ইয়াৰ চামাৰি হ'ল এইটো কনক্লুজন তো এইটো হ'ল ফাৰ্ষ্ট পেজ আৰু এইটো হ'ল ছেকেণ্ড পেজ এইটো কোৱেশ্চনৰ ইংলিছ মিডিয়াম আৰু এইটো হ'ল অসমীয়া মিডিয়ামৰ ফাৰ্ষ্ট পেজ দেন অসমীয়া মিডিয়ামৰ ছেকেণ্ড পেজ থাৰ্ড পেজ তো অসমীয়া মিডিয়ামৰ কাৰণে 3 পেজ আছে এটা হ'ল এইটো ফাৰ্ষ্ট পেজ গ্ৰিফিথৰ পৰীক্ষা এইটো হ'ল ছেকেণ্ড পেজ আৰু এইটো হ'ল থাৰ্ড পেজ তো ভালকৈ লিখিবা যাতে তোমালোকে 5ৰ ভিতৰত 5 পোৱা বুজি পাইছা নাই তো লিখাবিলাক যদি স্পষ্ট হোৱা নাই ভিডিঅ'ৰ ৰিজলিউশ্যন ছেটিঙৰ পৰা বঢ়াই লোৱা 1080p কৰি দিয়া এতিয়া দেখা যাব ক্লিয়াৰ নেক্সট আহিল ৰেপ্লিকেশ্যন প্ৰচেছ প্ৰতিকৃতিকৰণৰ পদ্ধতি ৰেপ্লিকেশ্যন প্ৰচেছ বহুতে লিখিব নোৱাৰে কিন্তু এনেকৈ ধুনীয়াকৈ লিখিব পাৰি এইটো হ'ল ইংলিছ মিডিয়ামৰ কাৰণে এইটো কোৱেশ্চনৰ পেজ 1 এইটো হ'ল পেজ 2 বুজি পাইছা নাই খুব ধুনীয়াকৈ আৰু এইটো হ'ল তাৰ পিকচাৰ পিকচাৰটো ধুনীয়াকৈ আঁকিব লাগিব এইটো ৰেপ্লিকেশ্যন ফৰ্ক বুলি কোৱা হয় কিন্তু এইটো পিকচাৰৰ দ্বাৰাই আমি বুজিব পাৰি যে ৰেপ্লিকেশ্যন প্ৰচেছটো কেনেকৈ হয় মই MDPI ৱেবছাইটৰ পৰা পিকচাৰটো লৈ লৈছোঁ নেক্সট হ'ল অসমীয়া মিডিয়ামৰ কাৰণে প্ৰতিকৃতিকৰণ পদ্ধতি এইটো হ'ল পেজ 1 পেজ 2 পেজ 3 উইথ পিকচাৰ গতিকে অসমীয়া মিডিয়ামৰ কাৰণেও দি দিছোঁ গতিকে তোমালোকে দুটা মিডিয়ামে ধুনীয়াকৈ কচ মাৰি কুৱেশ্যন এনচাৰটো লিখি লোৱা ব্ৰড কুৱেশ্যন মই যেনেকৈ লিখিছোঁ সেনেকৈ লিখিবা মাৰ্ক অলপো কাটিব নোৱাৰে কাৰণ মই ব্ৰড কুৱেশ্যনৰ লগত সদায় পিকচাৰটো এড কৰিছোঁ পিকচাৰ এড কৰিলে মাৰ্ক কাটাৰ সম্ভাৱনা একেবাৰে নাথাকে নেক্সট হ'ল ট্ৰান্সলেশ্যন প্ৰচেছ বা অনুবাদন কৰাৰ পদ্ধতি কাৰো ওচৰত ভালকৈ এনচাৰটো নাই কিজানি লিখা তো মই তথাপিও ধুনীয়াকৈ লিখি দিছোঁ ইংলিছ মিডিয়ামৰ কাৰণে এইটো 4টা পেৰাগ্ৰাফত এনচাৰটো হ'ব এক্টিভেশ্যন অফ টিআৰএনএ তাৰপিছত ইনিচিয়েশ্যন হ'ব তাৰপিছত ইলংগেশ্যন হ'ব তাৰপিছত টাৰ্মিনেশ্যন হ'ব পিকচাৰটো হ'ব এইটো পিকচাৰ কিতাপৰ পৰাই সহায় লোৱা হৈছে এনেকৈ আঁকিলে আৰু কোনো ভালে মাৰ্ক কাটিব নোৱাৰে এইবিলাক এমিনো এচিড বেলেগ বেলেগ হ'ব পাৰে কোনো টেনশ্যন নাই তোমালোকে জাষ্ট খালি এইটো চাবা যিটো লাগি আছে সেই দুটা চাবা আৰু যিটো আহি আছে তো এইটো ইউ এণ্টিকডন ASN হয় আৰু এইটো কডনৰ ওপৰত বেছ কৰিব আৰু GCE কডনৰ এণ্টিকডন CGU গতিকে এলানিন লাগিব আৰু CA এণ্টিকডনৰ কডন হ'ল GUA এইটো ভেলাইন হ'ব গতিকে এই দুটা আৰু এইটো খালি ঠিক ৰাখিলে বাকী এইবিলাক যিকোনো এমিনো এচিড বহাই দিলে হৈ যায় বুজি পাইছা নাই তো পিকচাৰটো ভালকৈ আঁকিবা খুব ধুনীয়াকৈ তো ইংলিছ মিডিয়ামৰ কাৰণে হৈ গ'ল এতিয়া অসমীয়া মিডিয়ামৰ কাৰণে এইটো হ'ল ট্ৰান্সলেশ্যন বা অনুবাদকৰণৰ পেজ 1 এইটো হ'ল পেজ 2 আৰু এইটো হ'ল এই দুটা আঁকিলেই হ'ব বুজি পাইছা নাই তো পিকচাৰটো সেম পিকচাৰটো এইটোৱে দুটাৰ কাৰণে অসমীয়া মিডিয়ামৰ কাৰণেও সেম ইংলিছ মিডিয়ামৰ কাৰণেও সেম তো অনুবাদকৰণ হৈ গ'ল আমাৰ অনুবাদকৰণত তোমালোকৰ হৈ যোৱাৰ পিছত থাকিল হিউমেন জিন'ম প্ৰজেক্ট আৰু মানৱ জিন সমুদায় প্ৰকল্প আৰু এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আকৌ আহি যাব পাৰে গতিকে প্ৰথমে অবজেক্টিভ লিখিবা এইম লিখিবা তাৰমানে তাৰপিছত তুমি চেল এণ্ড ফিচাৰ লিখিবা তাৰপিছত এপ্লিকেশ্যন অফ 8GB লিখিবা তোমালোকৰ ডাইৰেক্টলি 8GB এপ্লিকেশ্যন ডাইৰেক্ট কুৱেশ্যনো আহিব পাৰে তো এইটো এটা কুৱেশ্যন মই অসমীয়া মিডিয়ামৰ কাৰণে পেজ 1 আৰু পেজ 2 ধুনীয়াকৈ লিখি দিছোঁ পেজ 1 পেজ 2 নেক্সট আহিল মানৱ জিন প্ৰকল্পৰ প্ৰয়োগ এইটো হ'ল এপ্লিকেশ্যন বুজি পাইছা নাই তো অসমীয়া মিডিয়ামৰ কাৰণে 3টা পেজ 1 পেজ 2 এণ্ড পেজ 3 এইকেইটাই হ'ল টোটাল মানে ইংলিছ মিডিয়ামৰ অসমীয়া মিডিয়ামৰ কাৰণে নেক্সট DNA ফিংগাৰ প্ৰিণ্টিং এণ্ড সাউদাৰ্ণ ব্লটিং টেকনিক এক বছৰ আহিলে এইটো পৰীক্ষাত সাউদাৰ্ণ ব্লটিং টেকনিকটো বৰ্ণনা কৰিব আহিছে বহুতে পৰা নাই আৰু মই লিখি দিছোঁ ইংলিছ মিডিয়ামৰ কাৰণে কেনেকৈ সাউদাৰ্ণ ব্লটিং টেকনিক কৰা হয় তো এইটো 5টা ষ্টেপৰ দ্বাৰা হয় 5টা ষ্টেপ ধুনীয়াকৈ লিখি দিছোঁ কিতাপতো আছে আৰু এপ্লিকেশ্যন অফ DNA ফিংগাৰ প্ৰিণ্টিং বহুত ইম্পৰ্টেণ্ট গতিকে এইটো পঢ়ি ল'বা ভালকৈ এইটো এটা ব্ৰড কুৱেশ্যন খুব ধুনীয়া কুৱেশ্যন যেনেকৈ লিখিছোঁ সেনেকৈ লিখিবা আৰু এইটো সাউদাৰ্ণ ব্লটিং টেকনিকৰ প্ৰচেছ ঠিক আছে ভালকৈ পঢ়িবা চাবা আৰু অসমীয়া মিডিয়ামৰ কাৰণে দিম এতিয়া অসমীয়া মিডিয়ামৰ কাৰণে পেজ 1 DNA ফিংগাৰ প্ৰিণ্টিং পেজ 2 আৰু ইয়াতে চোৱা DNA ফিংগাৰ প্ৰিণ্টিঙৰ কৌশল পদ্ধতি ইয়াতে 1 2 3 পঢ়ি 6 লৈকে লিখা আছে এইটোৱে হ'ল তোমালোকৰ সাউদাৰ্ণ ব্লটিং টেকনিক বুজি পাইছা নাই ভালকৈ পঢ়ি ল'বা আৰু DNA ফিংগাৰ প্ৰিণ্টিঙৰ পদ্ধতি আৰু সাউদাৰ্ণ ব্লটিঙৰ পদ্ধতি একেই বস্তু গতিকে সাউদাৰ্ণ ব্লটিঙৰ টেকনিক আহিলে তোমালোকে DNA ফিংগাৰ প্ৰিণ্টিঙৰ কৌশল লিখিবা DNA ফিংগাৰ প্ৰিণ্টিঙৰ কৌশল আহিলে সাউদাৰ্ণ ব্লটিঙে লিখিব লাগিব আল্টিমেটলি বুজি পাইছানে তো সেইকাৰণে দুটা বস্তু একেই নেক্সট এটা কথাই মনত ৰাখিবা সাকসেছ ইজ নো এক্সিডেণ্ট হঠাৎ কৰি কেতিয়াও সাকসেছ নহয় ইট ইজ এ হাৰ্ড ৱৰ্ক কষ্ট কৰিব লাগিব পাৰ্চিভাৰেঞ্চ ধৈৰ্য লাৰ্ণিং পঢ়িব লাগিব ষ্টাডিং ছেক্ৰিফাইচ কৰিব লাগিব
আৰু most of all love of what you are doing, যিটো কৰি আছা, যিটো ভাল পোৱা সেইটো কৰা, or learning to do, আৰু যিটো কৰিব বিচাৰি আছা, তাৰমানে তুমি ভাল পালেহে হ'ব। তুমি যে পঢ়াটো পঢ়ি আছা সেইটো ভাল পালেহে তোমাক মানে তোমাৰ আগ্ৰহ বাঢ়িব, তোমাৰ পঢ়াত মন দিব, মনটো বাঢ়িব। গতিকে খুব ইম্পৰ্টেণ্ট কথা, সদায় মনত ৰাখিবা। এনেই আৰু হঠাৎকৈ ছাকচেছ নোহোৱা, হাৰ্ড ৱাৰ্ক আৰু সময় আৰু ধৈৰ্যৰ সহায়ত কাম কৰিব লাগিব। যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ফিডবেক এটা কমেণ্ট হিচাপে দিবা, থেংক ইউ এটা দিবা, আৰু ভাল লগা কথা লিখিবা যাতে মই পিন কৰিব পাৰোঁ, আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰা যাতে মোৰ চেনেলটো গ্ৰ' হয়। আৰু তোমালোকে যদি মোক ডাইৰেক্ট পইচা নিদিয়া, যদি চেনেলটো ভাল গ্ৰ' হয়, নিশ্চয় চেনেলৰ পৰা অলপ পইচা আহিলে মোৰ এটা ভাল লাগিব যে না মই কষ্ট কৰিছিলোঁ আৰু কষ্টৰ ফলবিলাক পালোঁ। গতিকে তোমালোককো থেংক ইউ যে মোৰ ভিডিঅ'বিলাক চালা, আৰু তোমালোকৰ উপকৃত হওক মই এইটো বিচাৰোঁ। আৰু নেক্সট ভিডিঅ' অতি সোনকালে আহিব বায়'টেকনলজিৰ পৰা। থেংক ইউ এভৰিৱান।